হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ৰেকিএফ ইউটিউব চেনেল। তো গাইজ ফাইনেলি আপোনালোকৰ বাবে বহুতো ভাল খবৰ। যদিহে আপুনি এজন শিক্ষক হ'ব বিচাৰে, যদি আপুনি টেটৰ বাবে এপ্লাই কৰিম বুলি ভাবিছে, বৰ্তমান তাৰ বাবে এপ্লাই ষ্টাৰ্ট হৈ গ'ল। আৰু ইয়াত আছে LP টিচাৰ আৰু UP টিচাৰ, মানে যিটো আমাৰ আপাৰ প্ৰাইমেৰী টিচাৰ আৰু ল'ৰ প্ৰাইমেৰী টিচাৰৰ বাবে বৰ্তমান সময়ত এপ্লাই চলি আছে। ইয়াতে প্ৰায় 5,550টা ভেকেঞ্চি মুকলি হৈছে, যাৰ বাবে অসমৰ যিকোনো ডিষ্ট্ৰিক্টৰ ল'ৰা বা ছোৱালী ইয়াত এপ্লাই কৰিব পাৰিব। বহুতে কমেণ্ট কৰি সুধি আছিলে যে কোৱালিফিকেশ্যন কিমান লাগে বা ক'ত কিমান এক্সট্ৰা মাৰ্ক পাম, সেইখিনি কথাও বহুতে মোক সুধি আছিলে। চ' এইটো ভিডিঅ'ত গোটেইখিনি এনচাৰ দিবলৈ চেষ্টা কৰিম। যদি ভিডিঅ'টো ভালদৰে চাই সকলো গম পাই যাব। তাৰ আগতে যদি আমাৰ চেনেলত প্ৰথমবাৰ ভিডিঅ' চাইছে, তেনেহ'লে ভিডিঅ' লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, ঠিক আছে। তো এইটো বিষয়ে ডিটেইলি জানিবলৈ আমি আছোঁ আমাৰ যিটো অফিচিয়েল ৱেবছাইট আছে indiafastjobilert.com। ইয়াতে যিহেতু বৰ্তমান সময়ত এইটোৰ বাবেহে এপ্লাই ষ্টাৰ্ট হৈছে, যিটো আমাৰ DEE ফালৰ পৰা আহিছে, মানে ডাইৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যনৰ ফালৰ পৰা যিটো পষ্ট আহিছে মানে টেটৰ বাবে, সেইটোৰ বাবেহে এপ্লাই ষ্টাৰ্ট হৈছে। বাকী আৰু আহিছিলে মানে আছাম হাই স্কুল টিচাৰৰ বাবে আহিছিলে, সেইটোৰ বাবে এপ্লাই ষ্টাৰ্ট হোৱা নাই। আৰু যিটো আহিছিলে DSE ফালৰ পৰা, মানে ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যনৰ ফালৰ পৰা আহিছিলে, সেইটোৰ বাবে এপ্লাই ষ্টাৰ্ট হোৱা নাই। মানে পষ্ট গ্ৰেজুৱেট টিচাৰ আৰু যিটো আমাৰ হাই স্কুল টিচাৰ, তাৰ বাবে এপ্লাই এতিয়ালৈকে ষ্টাৰ্ট হোৱা নাই। এতিয়া LP টিচাৰৰ বাবে এপ্লাই হৈছে মাথো। চ' ইয়াত আমি ক্লিক কৰি এইটো বিষয়ে আমি অলপ ডিটেইলি জানিবলৈ চেষ্টা কৰোঁ। ইয়াতে ক্লিক কৰাৰ পিছত এইটো অপেন হৈ গ'ল। চ' ইয়াত অলপ তললৈ স্ক্ৰল কৰিব লাগিব। যদি আপুনি টেলিগ্ৰাম ইউজ কৰি আছে, তেনেহ'লে আমাৰ টেলিগ্ৰামৰ গ্ৰুপটো জইন কৰি ল'ব। যিকোনো চাকৰি খবৰ আহিলে আপোনালোকে নটিফিকেশ্যনবোৰ পাই থাকিব। মই আজি 5 দিনমান হৈ গ'ল ভালদৰে ভিডিঅ' দিব পৰা নাই, অলপ অসুখ হৈ আছিলে, সেইকাৰণে দিয়া নাই বাৰু। চ' এনেই আপোনালোকক ডেইলি দিবলৈ চেষ্টা কৰিম, ঠিক আছে। চ' এই যিটো এপ্লাই চলিছে টেটৰ বাবে, ইয়াৰ এপ্লাই কৰাৰ লাষ্ট ডেট দিয়া হৈছে 2 ফেব্ৰুৱাৰী 2024লৈকে আপুনি ইয়াৰ বাবে এপ্লাই কৰিব পাৰিব। পোষ্ট আছে 5,550টা পোষ্ট আছে। LP টিচাৰ আৰু UP টিচাৰ হয়, ঠিক আছে। অলপ তললৈ স্ক্ৰল কৰোঁ। ইয়াতে আপোনালোকে যদি চাই LP টিচাৰৰ বাবে ইয়াতে প্ৰায় 3,800 ভেকেঞ্চি আছে, আৰু UP টিচাৰ মানে আপাৰ প্ৰাইমেৰী টিচাৰৰ বাবে প্ৰায় 1,750টামান ভেকেঞ্চি ইয়াতে মুকলি হৈছে, ঠিক আছে। চ' ইয়াতে বয়সৰ সময়সীমা যিটো বিচাৰিছে 18 বছৰৰ পৰা 40 বছৰলৈকে জেনেৰেল ল'ৰা ছোৱালীয়ে পাৰিব। যদি আপুনি ST বা SC হয়, তেন্তে হ'লে আপুনি 45লৈকে পাৰিব। যদি আপুনি OBC বা MOBC হয়, তেনেহ'লে 43 ইয়াৰ্ছলৈকে পাৰিব। যদি আপুনি PWD কেণ্ডিডেট হয়, তেনেহ'লে 50 বছৰলৈকে আপুনি এই পদত এপ্লাই কৰিব পাৰিব, ঠিক আছে। কোৱালিফিকেশ্যনৰ কথা যদি আমি ক'ব যাওঁ, ইয়াতে যিহেতু পোষ্ট সকলো বেলেগ বেলেগ ধৰণৰ পোষ্ট আছে। ইয়াতে আপোনাৰ ধৰক LP আছে, UP আছে, LP টিচাৰ আছে, UP টিচাৰ আছে, ইয়াতে হিন্দী টিচাৰ আছে। ইয়াতে বহুতো বেলেগ বেলেগ ধৰণৰ পোষ্ট আপোনালোকে নিশ্চয় ইয়াতে দেখিবলৈ পাব। LP টিচাৰ যিটো হয়, LP টিচাৰ বাবে আপুনি হায়াৰ ছেকেণ্ডেৰী পাছ উইথ আপুনি যদি ডিপ্ল'মা দিয়ে, মানে যিটো আমাৰ DLED আছে, সেইটো যদি 50% আছে, তেওঁ এপ্লাই কৰিব পাৰিব। যদি আপুনি UP টিচাৰ এপ্লাই কৰে, মানে যিটো আপাৰ প্ৰাইমেৰী টিচাৰৰ বাবে যদি এপ্লাই কৰে, তেন্তে হ'লে আপোনাৰ BA পাছ কৰা হ'ব লাগিব প্ৰথম কথা। 2 নম্বৰ হৈছে আপোনাৰ DLED বা BEd আপোনাৰ থাকিব লাগিব, তেতিয়াহে আপুনি ইয়াৰ বাবে যোগ্য হ'ব, ঠিক আছে। আৰু ছায়েন্সৰ টিচাৰৰ বাবে আপুনি BSc কৰা হ'ব লাগিব, লগতে আপোনাৰ 2 বছৰ ডিপ্ল'মা থাকিব লাগিব, মানে DLED বা BEd কৰা হ'ব লাগিব, তেতিয়াহে আপুনি এপ্লাই কৰিব পাৰিব। হিন্দী টিচাৰৰ বাবে আপুনি গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব প্ৰথমতে। 2 নম্বৰতে আপোনাৰ হিন্দী এজ এ ওৱান অফ দ্য ছাবজেক্ট হ'ব লাগিব। হিন্দীটো এটা ছাবজেক্ট হিচাপে আপোনালোকৰ থাকিব লাগিব, লগতে 2 বছৰ DLED বা BEd আপুনি কৰা হ'ব লাগিব, তেতিয়াহে আপুনি এই পদত এপ্লাই কৰিব পাৰিব, ঠিক আছে। এতিয়া আমি চাওঁ অফিচিয়েলি যিটো জাৰি হোৱা নটিফিকেশ্যনখন, সেইখন এবাৰ চাই লওঁ। তাৰ আগতে এপ্লাইটো ষ্টাৰ্ট হোৱা ডেটটো কৈ দিছোঁ, 2 জানুৱাৰী 2024, মানে আজি হৈছে 2 জানুৱাৰী। তো কিছু সময় আগতে এপ্লাইটো ষ্টাৰ্ট হৈ গ'ল। ইয়াতে লিংকবোৰ মই দি দিছোঁ। এইটো হৈছে LP টিচাৰৰ এপ্লাই লিংক, আৰু এইটো হৈছে UP টিচাৰ এপ্লাই লিংক। আৰু নটিফিকেশ্যন 2খন দি দিছে ইয়াতে, আপোনালোকে চাওক। এইখন হৈছে LP টিচাৰ নটিফিকেশ্যন, এইখন হৈছে UP টিচাৰ। ইয়াতে মই যিকোনো এখন নটিফিকেশ্যনখন, ইয়াতে মই LP টিচাৰখনকে ডাউনলোড কৰিছোঁ। তো ইয়াতে নটিফিকেশ্যনখন আপোনালোকে ডাউনলোড কৰিবলৈ ইয়াতে ক্লিক কৰি দিব পাৰে। এইডোখৰ জেগাত ক্লিক কৰি দিলে ডাউনলোড হৈ যাব। ক্লিক কৰাৰ লগত ইয়াতে অ'পেন হৈ যাব। চ' নিশ্চয় ইয়াত দেখিব পাইছে, এইখন হৈছে নটিফিকেশ্যন। চ' এটা আমি অলপ তললৈ স্ক্ৰল কৰিব লাগিব। ইয়াতে অলপ ভালকৈ জানিবলৈ হ'লে আমি অলপ তললৈ স্ক্ৰল কৰিছোঁ। এখন অফিচিয়েলি জাৰি হোৱা এডভাৰটাইজমেণ্ট হয়। আৰু বহুতে মোক সুধি আছিলে যে আমি ক'ত কিমান মাৰ্ক পাম, সেইটো কথা সুধি আছিলে। ইয়াতে আপোনালোকে চাব পাৰিব, যদি আপুনি ল'ৰ প্ৰাইমেৰী টিচাৰৰ বাবে এপ্লাই কৰে, এইটো চাওক ল'ৰ প্ৰাইমেৰী টিচাৰ বুলি ইয়াত লিখা আছে, ল'ৰ প্ৰাইমেৰী টিচাৰ হয়। তো ইয়াত যদি আপোনালোকে এপ্লাই কৰে, তেন্তে হ'লে ইয়াতে আপোনালোকে চাওক হায়াৰ ছেকেণ্ডেৰী যিটো মাৰ্কটো, হায়াৰ ছেকেণ্ডেৰী যিটো আপোনাৰ পাৰ্চেণ্টেজ হয়, হায়াৰ ছেকেণ্ডেৰী পাৰ্চেণ্টেজৰ 50% থাকিব লাগিব, এইটো কোৱালিফিকেশ্যন। আৰু যদি 50%ৰ ওপৰত থাকে, তাৰ পৰা 5% মাৰ্ক আপোনাক তাৰ পৰা দিয়া হ'ব। 5% দিব, 5 মাৰ্কছ নহয়। মানে আপোনাৰ হায়াৰ ছেকেণ্ডেৰী যিমান মানে টোটেল মাৰ্ক আছে, সেই টোটেল মাৰ্কৰ 5%, ঠিক আছে। আৰু মিনিমামটো আপোনাৰ 50 থাকিবই লাগিব আপোনাৰ হায়াৰ ছেকেণ্ডেৰী পাৰ্চেণ্টেজ। কিন্তু আপোনালোকৰ যিটো পাৰ্চেণ্টেজ মানে দিব, মাৰ্ক দিব, সেইটো 5% দিব। আপোনাৰ যিমান মাৰ্ক থাকিব তাৰ 5% আপোনালোকক দিব। এইটো মাৰ্ক নহয়, অনলি পাৰ্চেণ্ট দিয়া হ'ব, ঠিক আছে। আৰু যদি আপুনি 2 বছৰ DLED কৰিছে,
ঠিক আছে আপুনি যদি 2 বছৰ DLED কৰিছে তেন্তে আপোনালোকক 5% মাৰ্ক দিব DLEDৰ যেটো আপুনি নাম্বাৰ পাব যিমান নাম্বাৰ পাব DLEDত তাৰে 5% মাৰ্ক আপোনালোকক দিয়া হ'ব এড কৰা হ'ব ঠিক আছে আৰু ইয়াতে যদি আপুনি টেট দিছে আগতে সেন্ট্ৰেল টেটে হওক বা আপুনি যদি আসাম টেটে হওক যদিহে আপোনালোকৰ টেট দিছে লোৱাৰ প্ৰাইমাৰীৰ বাবে তেনহলে আপোনালোকক 85% দিয়া হ'ব বুলি ইয়াতে কৈছে যে 85% আপোনালোকক এড কৰা হ'ব মানে ইয়াতে যেটো আপোনাৰ পাৰ্সেন্টেজ থাকিব টেটত বা এসি টেটত হওক বা আসাম টেটত হওক তাত যেটো পাৰ্সেন্টেজ থাকিব তাৰে 85% মাৰ্ক ইয়াতে আপোনালোকক এড কৰা হ'ব ঠিক আছে আৰু ইয়াতে আৰু এটা কথা কৈছে যদি আপোনাৰ এনসিসি আছে তেনহলে 5 মাৰ্কস দিব এটো পার্সেন্টেজ নহয় ডাইরেক্ট মার্ক দিব যদি সি সার্টিফিকেট থাকে 5 মার্ক দিব বি থাকিলে 3 মার্ক দিব ঠিক আছে আৰু যদি আপুনি এজন স্পোর্টস পার্সন হয় তেনহলে স্পোর্টস পার্সনক দিব আপোনালোকক ডাইরেক্ট 5 মার্ক দি দিব কিন্তু আপোনালোকক ন্যাশনাল লেভেল বা ইন্টাৰনেশনাল লেভেল এনেকুৱা ধৰণৰ আপোনাৰ স্পোর্টস পার্সনালিটি হ'ব লাগিব তেতিয়া আপুনি হেতু বেনিফিটস পাব ঠিক আছে আৰু যদিহে আপোনাৰ ধৰক কালচাৰেল কিবা আছে মানে ষ্টেট লেভেলত কিছুমান কালচাৰেল মানে প্ৰগ্ৰাম হয় ন তাত যদি আপুনি মানে পাৰ্টিসিপেট কৰিছে কালচাৰেলত গৈ তাতো আপুনি 5 মাৰ্কস ইয়াতে দি দিয়া হ'ব টোটাল আপোনালোকৰ ইয়াতে থাকিব প্ৰায় 100 মাৰ্কৰ ভিতৰতে হ'ব ঠিক আছে তো এপ্লাই কৰা যেটো লিংক বৰ্তমান সময়ত এক্টিভ হৈ গ'ল ইয়াতে আপোনালোকে চাওক মই ইয়াতে ক্লিক কৰিছো এপ্লাই লিংকত ডাইৰেক্ট এটো ওপেন হৈ যাব তো যদি আপুনি আগতে ৰেজিষ্ট্ৰেচন কৰিছে তেনহলে ইয়াতে ৰেজিষ্ট্ৰেচনত আপুনি ক্লিক কৰিব পাৰিব যদি আপুনি নিউ ৰেজিষ্ট্ৰেচন মানে প্ৰথমবাৰ কৰিম বুলি ভাবিছে তেনহলে প্ৰথমতে আপোনালোকে নিউ ইয়াতে ৰেজিষ্ট্ৰেচনটো কৰি লওক এডোখৰ জায়গাত ক্লিক কৰি পেলাই নতুন ৰেজিষ্ট্ৰেচন কৰিব তাৰ পিছত ইয়াতে লগইন হৈ পেলাই তাৰ বাকি ষ্টেপখিনি কৰিব ৰেজিষ্ট্ৰেচন কৰোতে ইয়াতে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত এটো ওপেন হৈ গ'ল ওপেন হোৱাৰ পিছত এনেকৈ আহিব ইয়াতে ডাইৰেক্ট ইয়াতে প্ৰসিড টু এপ্লাই ক্লিক কৰিব ক্লিক কৰাৰ পিছত এনেকৈ ওপেন হৈ যাব ইয়াতে যেটো বাকি যিখিনি ষ্টেপ আছে গুটিখিনি ষ্টেপ ফলো কৰিব লাগিব ইয়াতে নিশ্চয় আপোনালোকে পাৰিব লাগে কাৰণ এজন টিচাৰ হ'বলৈ হলে খিনি পাৰিব লাগিব নিশ্চয় সো ইয়াতে ষ্টেপ গিটা ফলো কৰি ধুনিয়াকৈ আপোনালোকে নিজৰ মোবাইলতো ইয়াৰ বাবে এপ্লাই কৰিব পাৰিব ঠিক আছে যদি মোৰ ভিডিওটো ভাল লাগিলে ভিডিওটো লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব ভিডিও চাবলৈ ধন্যবাদ জয় হিন্দ